ইয়াত সুন্দৰভাৱে আহি পিকনিক খাবলৈ সুন্দৰ পৰিৱেশ আমি গঢ়ি তুলিছো। সকলোকে নতুন বছৰ 2025 চনৰ সকলোকে মৰমৰ স্নেহ আৰু উল্লেখ জনাইছোঁ। আমি আছোঁ বৰ্তমান তামুলপুৰ জিলাৰ অন্তৰ্গত ঢেকীপুটা মহাৰাজা বেনানা পাৰ্ক এই অঞ্চলত আছোঁ। পিকনিক স্পট এইটো আমি এই বছৰ শুভাৰম্ভ কৰিছোঁ। ইয়াত এটা পিকনিক প্লেচ হয়। ইয়াত সকলোৱে যি মানে বনভোজকাৰীসকল তেওঁলোকে আহিব পাৰিব। আমি এটা সুন্দৰ এটা পৰিৱেশ, প্ৰাকৃতিকভাৱে এটা সুন্দৰ পৰিৱেশ ইয়াত আছোঁ। ইয়াত লখাইতৰা নদী, যি বৰনদী নদী বুলি কয়, ইয়াৰ পানীৰ ব্যৱস্থা আছে। প্ৰশাসনিকভাৱে ইয়াত সম্পূৰ্ণভাৱে নিৰাপত্তা আছে। ইয়াত সকলোৱে আহি পেলাই ইয়াত বনভোজ খাবলৈ পাৰিব। ইয়াৰ লোকেশ্যনটো হৈছে, যদি কোকৰাঝাৰৰ পৰা আহে তেতিয়া ৰঙিয়া হৈ তামুলপুৰৰ পৰা ঢেকীপুটা ডাইৰেক্ট ইয়াত ঢেকীপুটা পাব। আৰু যদি ইফালে শোণিতপুৰৰ পৰা যদি আহে ইয়াত ওদালগুৰি ডিমাকুচি হৈ শুক্লাই চেৰপাং হৈ পেলাই ইয়াত পাব। গুৱাহাটীৰ পৰা যদি আহে গুৱাহাটী চাৰিআলি গড়েশ্বৰ হৈ শুক্লাই চেৰপাং আৰু গুৱাহাটী চাৰিআলি ৰঙিয়া হৈ ঢেকীপুটা ডাইৰেক্ট পাব। আমি এটা পৰিৱেশ ইয়াত গঢ়ি তুলিছোঁ। মানে যিসকল বনভোজকাৰীসকল ইয়াত আহি পেলাই সুন্দৰ এটা প্ৰাকৃতিক সৌন্দৰ্য এটা উপভোগ কৰিব পাৰিব। আৰু ইয়াত আহি সকলোৱে এটা সুন্দৰ এটা পৰিৱেশত ইয়াত মানে বনভোজ খাবলৈ আহিব পাৰিব। নতুনকৈ এটা আমি কেইজনমান যুৱকসকল ইয়াত বিশেষকৈ নাম ল'ব লাগিব। আমাৰ মানে কচুবাৰী অঞ্চলৰ বীৰখাং বসুমতাৰী, বেটাগাঁও অঞ্চলৰ আনন্দ বড়ো আৰু সেনেকৈ কেইজনমান যুৱকসকলে লগ লাগি পেলাই এই এটা পিকনিক স্পটটো ইয়াত গঢ়ি তুলিছে। আমন্ত্ৰণ জনাইছোঁ, নিমন্ত্ৰণ জনাইছোঁ, সকলোকে আহ্বান জনাইছোঁ যাতে ইয়াত আহি পেলাই সকলোৱে এটা নৱবৰ্ষ উপলক্ষে সকলোৱে ইয়াত পিকনিক খাবলৈ আহে। এইটোৱে।